নমস্কাৰ। আজি আমি শিকিম আৰ্থিনৰ ওপৰত। আৰ্থিন কি বস্তু, ক'ত কেনেকুৱা আৰ্থিন ইউজ কৰা যায়। ধৰা আমাৰতো মাটিৰ ভেৰাইটিজ বহুত আছে। কিছুমান মাটিত শিল বহুত পোৱা যায়, কিছুমানত অনলি বালি থাকে, কিছুমান বোকা থাকে, কিছুমানত পানী থাকে, এনেকুৱা বিভিন্ন ধৰণৰ মাটি থাকে। সেই মাটিবিলাকতনো কি মাটিত কি আৰ্থিন ইউজ কৰা যায় তাকে আমি এই ভিডিঅ'টোত আলোচনা কৰিম। তো আৰ্থিন আমাৰ 4 প্ৰকাৰৰ আছে। ৱায়াৰ আৰ্থিন বা তাক ষ্ট্ৰিপ আৰ্থিনো বুলি কওঁ। ৱায়াৰ মানে যিকোনো এডাল এনেকুৱা ৱায়াৰ এডাল লয়, তাক আমি মাটিত পুতি দিওঁ, সেইটোৱে হ'ল আমাৰ ৱায়াৰ আৰ্থিন। আৰু ষ্ট্ৰিপ আৰ্থিন বুলি ক'লে আমাৰ যিটো নেকি পেটি আছে এডাল, যিটো আমি কঁকালত মাৰোঁ, সেইটো বেল্ট বুলি কয় যে, সেইডাল হ'ল ষ্ট্ৰিপ। সেই ষ্ট্ৰিপ তেনেকুৱা ধৰণৰ আৰ্থিন থাকে। তো সেইটো ইয়াতে দিয়া আছে, এইটো ষ্ট্ৰিপ আৰ্থিনৰ ইয়াতে এইবিলাক পঢ়িম আমি বাৰু অলপ পিছত। তাৰ নেক্সট আছে ৰড আৰ্থিন। ৰড আৰ্থিন আছে, তাৰপিছত আছে পাইপ আৰ্থিন, তাৰে পিছত আছে আমাৰ প্লেট আৰ্থিন। পাইপৰ পিছত তলত আছে প্লেট আৰ্থিন। আমি এইটো পঢ়িম লাহেকৈ। প্ৰথমতে চাওঁ আমি ৱায়াৰ আৰ্থিন বা ষ্ট্ৰিপ আৰ্থিনৰ বিষয়ে। কি বস্তু এইটো? ৱায়াৰ বা ষ্ট্ৰিপ আৰ্থিনটো আমি ইউজ কৰোঁ ৰকি চইলৰ ওপৰত। ইয়াতে যদি আমাৰ মাটিখিনিত য'ত আমি আৰ্থিনটো পুতিম তাত যদি বেছিকৈ শিল থাকে, তেতিয়াহ'লে আমি এইটো ব্যৱহাৰ কৰা হয়। এইটো খুব কমকৈ ব্যৱহাৰ কৰা হয়। য'ত এনেকুৱা শিল থকা মাটি থাকে তাত বেছিকৈ ইউজ কৰা হয় এইটো। ঠিক আছে। তো যদি আমাৰ সেইটো যদি আমাৰ ষ্ট্ৰিপ নহয়, ৱায়াৰ যদি হয়, ৱায়াৰ আৰ্থিন যদি আমি কৰোঁ, তেতিয়াহ'লে তাৰ যদি ৱায়াৰডাল আমাৰ কপাৰৰ হয়, তেতিয়াহ'লে তাক আমি চাইজটো ল'ম কিমান 3 মিলিমিটাৰ। আৰু তাৰ গাঁতটো কিমান দোৱাকৈ খুন্দিম 0.5 মিটাৰ। 0.5 মিটাৰ খুন্দিলে আমাৰ আৰ্থিনডাল তাত আমি পুতিব পৰা যাব। ঠিক আছে। আৰু যদি ৱায়াৰ নহয়, যদি আমাৰ ষ্ট্ৰিপ হয় আৰ্থিনটো, তেতিয়াহ'লে আমাৰ কি হ'ব, এইটো 15 মিটাৰলৈকে আমি পুতিব লাগিব। যদি কপাৰ ৱায়াৰ হয়, তেতিয়া আমি তাক ষ্ট্ৰিপডালৰ ইয়াতে ডায়মিটাৰটো দিয়া আছে, চাইজটো দিয়া আছে, কি হয় এইটো 25 × 16 1.6 মিলিমিটাৰ। এইটো মিলিমিটাৰত দিয়া আছে, এইটো ভালকৈ চাই ল'বা, 25 × 1.6 মিলিমিটাৰ। তাৰপিছত পাইপ ৱায়াৰৰ কাৰণে দিয়া আছিলে আমাৰ জি আই ৱায়াৰৰ কাৰণে দিয়া আছিলে 6 মিলিমিটাৰ। এইটো কপাৰ ৱায়াৰৰ কাৰণে সৰু দিয়া আছে, জি আই ৱায়াৰৰ কাৰণে আমাৰ অলপ ডাঙৰ দিয়া আছে চাইজটো। এইটোৰ কাৰণটো কি? ইয়াৰ কাৰণটো হ'ল আমাৰ কপাৰ ৱায়াৰৰ মাজেৰে আমাৰ কি হয়, বেছিকৈ কাৰেণ্ট ফ্ল' হয়, যাৰ ফলত আমি ৱায়াৰডাল যদি সৰু দিওঁ, তথাপি তাৰ মাজেৰে বহুত কাৰেণ্ট যোৱাৰ সক্ষম আৰু লৈ যাব পাৰে তাৰ মাজেৰে। কিন্তু আমি যদি জি আই ৱায়াৰ দিওঁ, তেতিয়া আমাৰ কপাৰ ৱায়াৰতকৈ ডাঙৰ দিবই লাগিব, যাতে ইয়াৰ মাজেৰে মেক্সিমাম কাৰেণ্ট পাৰ হৈ যাব পাৰে। তেতিয়া আমাৰ ফল্ট আহিব চাৰ্কিটত। ঠিক আছে। নেক্সট ষ্ট্ৰিপটো কৈ দিলোঁ। ষ্ট্ৰিপটো ঠিক একেধৰণৰ, এইটো অলপ সৰু আছে ষ্ট্ৰিপৰ কাৰণে, আৰু পিছত জি আই পাইপৰ কাৰণে অলপ ডাঙৰ আছে। কপাৰৰ যদি লগাওঁ আমি আৰ্থিনটো, তেতিয়া অলপ সৰু হ'ব যেনেকৈ নহওক। ঠিক আছে। ঠিক তেনেদৰে আমাৰ ৰড আৰ্থিন আছে। ৰড আৰ্থিনত কি আছে আমাৰ হেৰিটো গাঁতটো কিমান হ'ব লাগিব, 2.5 মিটাৰৰ গাঁত এটা খুন্দা যায় ৰড আৰ্থিনৰ কাৰণে। ৰড আৰ্থিনটোৰ আমাৰ খৰচো কম হয়, কষ্ট কম হয় আমাৰ। তাৰপিছত যদি আমি কপাৰ ৰড ইউজ কৰোঁ, তেতিয়াহ'লে তাৰ কিমান মিলিমিটাৰ হ'ব লাগে, এইটো 12.5 মিলিমিটাৰ কপাৰ ৰড ইউজ কৰিব লাগে। ঠিক আছে। যদি চলিড জি আই ৰড হয়, তেতিয়াহ'লে আমাৰ 16 mm ইউজ কৰোঁ। তাৰপিছত যদি হল জি আই পাইপ লোৱা যায়, এইটো পাইপ মানে এইটো ৰডতে পৰে, এইটো তেতিয়া আমি 25 মিলিমিটাৰৰ আমি লওঁ এইটো। ঠিক আছে। এইটোক আমি ৰড আৰ্থিনত আৰু এটা নাম আছে, যাক আমি ফায়াৰ আৰ্থিন বুলি কওঁ। ফায়াৰ আৰ্থিন বুলিও কওঁ আমি ৰড আৰ্থিনক। ইয়াতে চাইজবিলাক দিয়া আছে, এনেকৈ এইটো চাই ল'বা। ঠিক আছে। এইটো চাইজ মানে ডায়মিটাৰ দিয়া আছে। ৰড আৰ্থিন ৰডডাল কেনেকুৱা হয়, এনেকুৱা এই ডায়মিটাৰটো দিয়া আছে গোটেইখিনি, কিমান দীঘল হয়। ঠিক আছে। নেক্সট আমি চাওঁ, নেক্সট আছিলে আমাৰ পাইপ আৰ্থিন। পাইপ আৰ্থিন যদি চাওঁ, পাইপ আৰ্থিনত আমাৰ ক'ত ইউজ হয় এইটো, আমি সচৰাচৰ পাইপ আৰ্থিনে ইউজ কৰোঁ। আমাৰ ঘৰবিলাকত পাইপ আৰ্থিনে ইউজ কৰা হয়। আমাৰ যিবিলাক নেকি এতিয়া ঘৰ আছে, ইলেক্ট্ৰিচিয়ানবিলাকে সেই চব পাইপ আৰ্থিনে ইউজ কৰে। ঠিক আছে। সেই পাইপ জি আই পাইপ যদি হয় আমাৰ, তাৰ চাইজটো হ'ব লাগিব ইমান, মিনিমাম 38 মিলিমিটাৰৰ হ'ব লাগিব। আৰু যদি কাষ্ট আইৰণৰ পাইপ হয়, তেতিয়াহ'লে 100 মিলিমিটাৰৰ পাইপ ইউজ কৰা হয়। কাষ্ট আইৰণ আজিকালি কি কৰে, কাষ্ট আইৰণটো ক'ৰ পৰা আনে সেইটো ক'বাচোন। ঠিক আছে। প্লেট আৰ্থিন, এইটো আমাৰ সচৰাচৰ য'ত হ'লেও ইউজ কৰিব পৰা যায় এইটো, সেইকাৰণে এইটো বহুত পপুলাৰ হয়। পাইপ আৰ্থিনটো পপুলাৰ বহুত। ঠিক আছে। বাকী 4 নম্বৰটোত আছে প্লেট আৰ্থিন। প্লেট আৰ্থিনত কি আছে, ক'ত ইউজ কৰে আমাৰ এইটো, ছাবষ্টেশ্যনত। গাঁতটোৰ দ কিমান হয়, 15 চেণ্টিমিটাৰ। তাতে কি ইউজ কৰা হয়, চল্ট আৰু এইটো ছাই। তাৰপিছত জেনেৰেশ্যন ষ্টেচনত ইউজ কৰে এইটো। ইয়াতে দিয়া আছে তাৰ চাইজ কেইটা, এইকেইটা চাই যাবা। যিকোনো এক্সামত এইবিলাক আহি থকা কুৱেশ্যন, ইলেক্ট্ৰিচিয়ান আৰু জেইৰ এক্সামত এইবিলাক আহি থাকে সচৰাচৰ। ইয়াৰে ডায়মিটাৰবিলাক এইবিলাক চাই গ'লে হ'ল। তাৰপিছত আমাৰ ইয়াতে চাব লগাটো তেনেকৈ নাই, কিন্তু পাইপ আৰ্থিনটোৰ এটা বস্তু আছে, চল্ট আৰু এইটো গাঁতটো কিমান 2.5 মিটাৰলৈকে খুন্দা হয়, আৰু তাতে চল্ট আৰু কক এই দুটা ইউজ কৰা হয়। ঠিক আছে। নেক্সট আমি কি চাওঁ,
এইটো দিয়া আছে, আই ৰুল দিয়া আছে। আই ৰুলটো কি বস্তু তোমালোকে সকলোৱে জনাই চাগে। এইটো আই ৰুলটো আমাৰ ইণ্ডিয়ান ইলেক্ট্ৰিচিটি ৰুল 1985। আইডিয়েলি আমাৰ কিমান হ'ব লাগে আৰ্থিনৰ ৰেজিষ্টেঞ্চ? 0 ওম হ'ব লাগে, কিন্তু আমাৰ পাৱাৰ ষ্টেচনৰ বহুত যদি ডাঙৰ হয় পাৱাৰ ষ্টেচনটো, লাৰ্জ পাৱাৰ ষ্টেচনত আমাৰ 0.5 ওমৰ হ'ব লাগিব, মেজৰ হ'লে 1 ওমৰ হ'ব লাগিব, স্মল পাৱাৰ ষ্টেচন হ'লে 2 ওমৰ হ'ব লাগিব, বা আমাৰ যিকোনো হোম এপ্লায়েন্সেছ যিবিলাক আছে আমাৰ হোম ডমেষ্টিক ইউজৰ কাৰণে আমাৰ 0.5 ওমৰ হ'লেও হ'ব। ইমান ৰেজিষ্টেঞ্চৰ হ'ব লাগে আমাৰ আৰ্থিনডাল। এইকেইটা হ'ল আৰ্থিনৰ ৰুল। তাৰপিছত ইয়াতে জানিব লগা এইকেইটা ৰুল হয়, ৰুলকেইটাতো নালাগে, ইমান ইম্পৰ্টেণ্ট নহয় বস্তুকেইটা। ঠিক আছে, আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।